নাবালিকা কিশোৰীৰ সৈতে স্বামীৰ অবৈধ সম্পৰ্ক ধুবুৰী সদৰ থানাত পত্নীয়ে দাখিল কৰিলে এজাহাৰ অভিযোগ অনুসৰি ধুবুৰী জিলাৰ তামাৰহাটৰ আব্দুল ৰৌফ নামৰ ব্যক্তি এজনে দীৰ্ঘদিনৰ পৰা ধুবুৰীৰ শিলঘাগৰি অঞ্চলৰ এগৰাকী কিশোৰীৰ লগত অবৈধ সম্পৰ্ক চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আব্দুল ৰৌফৰ পত্নী মৰ্জিনা বেগমে কিছুদিন পূৰ্বে শিলঘাগৰি অঞ্চলৰ কিশোৰীগৰাকীৰ ঘৰত স্বামী আব্দুল ৰৌফক পত্নী মৰ্জিনা বেগমে হাততে ধৰিছিল কিন্তু উক্ত স্থানৰ পৰা আব্দুল ৰৌফে পলায়ন কৰিবলৈ সক্ষম হৈছিল বুলিও অভিযোগ উত্থাপন কৰিছে পত্নীয়ে মৰ্জিনা বেগমৰ অভিযোগ অনুসৰি কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতো কিশোৰীগৰাকীৰ সৈতে তামাৰহাটৰ আব্দুল ৰৌফৰ অবৈধ সম্পৰ্ক ৰক্ষা কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মৰ্জিনা বেগমৰ ভাষ্য অনুসৰি স্বামী আব্দুল ৰৌফে দীৰ্ঘদিনৰ পৰা ঘৰ চলোৱাৰ বাবেও এটকাও নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত ধুবুৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মৰ্জিনা বেগমে অবৈধ সম্পৰ্ক চলোৱা স্বামী আব্দুল ৰৌফৰ লগত অবৈধ সম্পৰ্ক সহায় কৰা কিশোৰীগৰাকীৰ পিতৃ-মাতৃক দৃষ্টান্তমূলক শাস্তি দিবলৈ ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক আহ্বান জনাই ভুক্তভোগী মৰ্জিনা বেগমে মৰ্জিনা মানে মোৰ হাজবেণ্ডক মানে এনেকা বেলেগৰ লগত অবৈধ সম্পৰ্ক আছে হাৰাৰ পৰা এটা ছোৱালী মানে ছোৱালীটো নাবালিকা তাৰ মানে সিহঁতে অবৈধ সম্পৰ্ক কৰি আছে মা বাপে লগাই দিছে ছোৱালী লগাই বিজনেছ ধৰণৰ কৰি মানে সিহঁতে চলাই আছে মোৰ সংসাৰত মানে মোৰ হাজবেণ্ড মোক একো নেদেখে বাচ্চা এটা আছে নেদেখে সিহঁতৰ পাছত মানে টকা পইচা যিমান আছে ঢালি দি আছে আব্দুল ৰব তামাহাটত তাৰপিছত মানে ছোৱালীৰ লগত ৰিলেশ্যন এইভাবে চলি আছে তাৰ মা বাপে লগাই দি আছে মই সিহঁতৰ মা বাপক বুজাই কৈছো যে দেখা মই তাৰ ৱাইফ আছো বাচ্চা আছে তহঁতে এনেকা নকৰিবি মানে মোৰ হাজবেণ্ড সিহঁতক কৈছে যে বিয়া নহয় সেইটো মোৰ ৱাইফ নহয় এনেকে কয় সিহঁতৰ মানে জানে এভৰিথিং মই লাষ্টত ৰেজিষ্টাৰী বিয়াৰ কাগজ মোৰ দিয়ে পঠাইছো যে দেখ মই বহু হওঁ না নাহওঁ সিহঁতে দেখিছে সৰু ছোৱালীটো মোৰ বিয়াৰ কাগজটো দি পঠাইছো সিহঁতক বিশ্বাস নকৰা মই তাৰ ৱাইফ দেখা সিহঁতক সিহঁতৰ ছোৱালীৰ মা বাপক দি পঠাইছো ছোৱালীৰ দেউতাৰ নাম হৈছে মোস্তফা আৰু মাকৰ নাম মঞ্জিলা খাতুন হাওৰাৰ পাৰ তাৰপিছত মানে সিহঁতে ৰিলেশ্যন কৰি থাকে য'তে যায় মানে সিহঁতৰ জামাই বুলি কয় যে সিহঁতৰ জামাই হয় বুলি মানে তাৰ এবাৰ মই হাওৰাপাৰত যাই ছোৱালীহঁতৰ ঘৰত ডাইৰেক্ট মোৰ হাজবেণ্ডক ধৰিলো ধৰাৰ পিছত মোৰ হাজবেণ্ড ভাগি গ'ল মানুহে তেতিয়া কল চব মানুহে জানিল হুলস্থুল চিলাচিলি হ'ল তেতিয়া মানুহে কৈ আছে যে সিহঁতৰ বোলে হাজবেণ্ড জামাই হয় বোলে সিহঁতৰ তাৰ ছোৱালীক দিছে বোলে জামাই হয় তই ৱাইফ আছে নাজানো তো আমি তেতিয়া ক'লো যে মইতো ৱাইফ আছো সিহঁতে না জামাই বুলি কয় সিহঁতে এটা কথা কোৱা নাই চুপ হৈ আছে তেতিয়া তাৰপিছত মোৰ জামাইটো ভাগি গ'ল মই বুজাই কৈ থৈ আহিলো কেঁচা হ'ল তাতে আহিছো অহাৰ পিছত তাৰপিছত কেইদিন পিছত মোৰ হাজবেণ্ড মোৰ ঘৰত আহিল আহি কৈ নাই সিহঁতৰ লগত সম্পৰ্ক নকৰো নাযাওঁ আৰু ভাল হিচাপে থাকিল থাকাতে তথাপি সিহঁতৰ লগত লিংক সিহঁতে ফোন কৰি থাকে মোৰ লগত মোৰ হাজবেণ্ডৰ অবৈধ সম্পৰ্ক মানে সিহঁতৰ মা বাপে লগাই দিছে অবৈধ সম্পৰ্ক পুৰা কৰি আছে মানে য'তে যায় ততে মানে সিহঁতৰ জামাই বুলি ছোৱালীৰ খালা ফুবু আছে সিহঁতৰ ঘৰত লৈ যায় থাকে হোটেলত যাই থাকে কোচবিহাৰ যায় মানে য'ত যায় সিহঁতৰ বাপক মাক মানে এভৰিথিং খৰচ চলাই আৰু সিহঁতৰ বাপ মা এজাহাৰ দাখিল কৰিছো মই সেইটো কাৰণে মানে মই সদৰ থানাত কৰিছো আৰু ইয়াৰ আগত কলেজ টিভি থানাত কৰিছিলো সেইবিলাক কি হয় মই যে ভাল হওক সিহঁতে এৰুক সিহঁতে মানে কয় নাই আমাৰ ছোৱালীক নেদো এনেকা কৰি সিহঁতে লিংকটো ঠিক কৰে আৰক্ষীৰ ভূমিকা মানে একো ভাল নেদেখো মানে মই মানে কোনো কি পোৱা নাই নেও নাপাওঁ মই বহুত কেছ কৰিছো সিহঁতক ভাল কৰাৰ কাৰণে মোৰ হাজবেণ্ডক ইহঁতৰ কাৰণে এৰাৰ কাৰণে সিহঁতে দূৰ হওক নহয় মই কোনো ন্যায় নাপাওঁ মোৰ হাতত টকা নাই মই কি কৰিম এতিয়া কোৱাচোন মোৰ হাজবেণ্ড মোক ঠিকমতে নেদেখে মোৰ বাচ্চাটোক নেদেখে সিহঁতৰ কাৰণে সিহঁতে মোৰ তাতে আহিবও নেদে এনেকা কৰি আছে মোৰ তাতে আহিব নেদে বাচ্চা এটা দেখিব নেদে মোৰ লগত মোৰ হাজবেণ্ড ফটো পৰ্যন্ত সিহঁতৰ কাৰণে উঠিব ভয় খায় মোৰ আহেতন নেওন লাগে এইটো যে নাবালিকা ছোৱালী আজি হেমন্ত কৰিছে যে নাবালিকাৰ লগত কোনো সম্পৰ্ক কৰিব নাপাৰিব কিন্তু এইটো কৰি আছে নে একো আমি ইজাহাৰ দাখিল কৰো থানাত ভালৰ কাৰণে যে ন্যায়টো খোজো ন্যায় খুজিব যায় যদি আমি অন্যায়টো পাই আছো একো ন্যায় নাপাওঁ কি লাগে আমাক ন্যায় লাগে সেইটো কাৰণে SP ছাৰক হেমন্ত ছাৰক আমি ন্যায় কাৰণে এইটো হাত জোৰালো মোৰ ন্যায় লাগে এইটো উচিত শাস্তি লাগে তদন্ত কৰি মোৰ এইটোৱে চাই নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম